নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বনাব লৈছোঁ অমিতা খাৰ আৰু কেনেদৰে বনাওঁ ইমান সহজ পদ্ধতিতে আপোনালোককো অকণমান দেখুৱাই দিওঁ। যদিও ভিডিঅ'খিনি চাই কেনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো অল কৰি আহিব, যাতে আহি থকা মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে। বলকচোন কেনেধৰণে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। প্ৰথমতে লৈছোঁ এয়া মাছকেইটাৰ নাম হৈছে বগী ভাওনা আৰু আমাৰ এইপিনে বগী ভাওনা বুলি কয় এইকেইটা মাছৰ নাম। আৰু কেনেদৰে বনাওঁ আপোনালোককো সম্পূৰ্ণ কৰি দেখুৱাই দিওঁ। প্ৰথমতে মাছখিনি ভালদৰে চাফা কৰি কাটি লৈছোঁ, লৈ অকণমান হালধি ছটিয়াই দিছোঁ এনেদৰে, আৰু হালধি ভালদৰে সানি লৈছোঁ হালধিখিনি। এয়া হালধিখিনি ভালদৰে সনা হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া মই গেছৰ ওপৰত কেৰাহীখন বহাই দিম। প্ৰথমতে গেছটো অন কৰি দিছোঁ। এতিয়া মই কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এয়া মই মাছখিনি ভাজিবৰ কাৰণে অকণমান বেছি কৰিয়ে তেলখিনি দি দিছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছতে এতিয়া মই অকণমান কৰি নিমখ দি দিছোঁ। যিহেতু মাছৰ লগত হালধিখিনি সানিছোঁ, এতিয়া তেলত হালধি নিদিলেও কথা নাই। এয়া মাছখিনি লৈ লৈছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছত এতিয়া মই এটা এটা কৰি তেলত বহুৱাই দিছোঁ। গোটেইখিনি মাছ বহুৱাই দি এতিয়া মই ভালদৰে গোটেইখিনি ৰঙচুৱা কৰি ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ ৰঙচুৱা কৰি ভজা হৈ যোৱাৰ পাছত মই এখন থালত গোটেইখিনিয়ে নমাই ৰাখিম। এয়া মই মাছখিনি ভালদৰে উঠাই ৰাখিলোঁ আৰু আনফালে কি যোগাৰ লাগে অমিতা খাৰৰ কাৰণে সেইখিনি যোগাৰ কৰি লওঁ। এয়া দেখিলে ধুনীয়া কৰি ৰঙচুৱা কৰি মৰমৰীয়া কৰি ভাজি লৈছোঁ। আৰু এতিয়া লৈছোঁ প্ৰথমতে এটা অমিতা, আৰু নিজৰ গছৰে অমিতা এইটোৱে ছিঙি ল'লোঁ। অকণমান বেছিয়ে পুৰঠ হৈছে তাৰ কাৰণে ছিঙি ল'লোঁ। তাৰপিছতে অমিতাটো ভালদৰে কাটি ল'লোঁ, ভালদৰে ধুই মেলি লৈছোঁ। অমিতাটো এনেকুৱা কৰি সৰু সৰু কৰি কাটিছোঁ। এনেকুৱা সৰু সৰুকৈ কাটিলে তেতিয়া ফুলকান গলি যায়, ফুলকান সিজি যায় ভালদৰে। এয়া এইখিনি এতিয়া ছাইড কৰি থৈ এতিয়া গেছটো অন কৰি কেৰাহীখন পুনৰ বহাই দিম। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে অকণমান কৰি তেল দিম। যিহেতু খাৰ বনাম, খাৰত বেছি তেল নেলাগে। খুব বেছি 2 চামুচ মই তেল দিছোঁ, বেছি তেল দিয়া নাই। আৰু তেলখিনি ভালদৰে গৰম হৈ যোৱাৰ পাছতে এতিয়া মই দি দিছোঁ এচামুচমান গোটা জিৰা, আৰু তাৰপাছতে দি দিছোঁ এয়া চাওক পিঁয়াজ আৰু 2টা শুকান জলকীয়া। আপোনালোকে জ্বলা বেছি খাওঁ খুজিলে ইয়াতে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। কেঁচা জলকীয়াটো দিলে বেছিয়ে জ্বলা লাগে, তাৰ কাৰণে মই অকণমান কমাই দিছোঁ। আৰু খাৰত কিন্তু জ্বলা হ'লেহে খাই কেনে বেছি ভাল লাগে। আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে ৰঙচুৱা কৰি ভাজি ল'লোঁ এয়া, আৰু কাটি ৰখা অমিতাখিনি এতিয়া মই ইয়াতে দি দিম। এতিয়া মই ভালদৰে এবাৰ লৰাই দিছোঁ আপোনালোকক দেখুওৱা ধৰণেৰে। ভালদৰে লৰোৱা হোৱাৰ পাছত এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপাছতে দি দিছোঁ আধা চামুচ জিৰাৰ গুড়ি, আৰু এনেই অকণমান এচিকুটমান কৰি ধনিয়াৰ গুড়ি দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম, যাতে গুড়ি মছলাখিনিৰ গোন্ধটো অকণমান
ভালদৰে মিহলি যায়। ভালদৰে পুনৰ লৰাই দিয়াৰ পাছতে এতিয়া মই ইয়াতে কলখাৰখিনি ব্যৱহাৰ কৰিম। কলখাৰখিনি কেনেকুৱা কৰি বনাইছোঁ হয়তো আপোনালোকে সকলোৱে জানেয়ে, দেখুৱাব নালাগে। আমাৰ অসমীয়া মানুহখিনিয়ে সকলোৱে খাৰ খায়ে আৰু জানে সকলোৱে, ইয়াত শিকাবলগীয়া কোনো কথাই নাই। আৰু এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি কলখাৰখিনি দি দিম। মই দুদিনমান আগতে খাৰখিনি বনাই ৰাখিছিলোঁ আৰু এতিয়া মই ইয়াতে দি দিলোঁ। খাৰখিনি ভালদৰে মিহলাই দিছোঁ। দি এতিয়া মই 3 মিনিটৰ পৰা 4 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। এয়া 4 মিনিট 5 মিনিট মানে হ'ল ঢাকনিখন লগাই ৰাখিবৰ কাৰণে। এতিয়া মই পুনৰ গুচাই দি কেনে চাইছোঁ, এয়া অকণমান সিজিবৰ কাৰণে লৈছেয়ে। এতিয়া মই এইখিনিতে প্ৰয়োজন অনুসৰি পানী দি দিম। যিহেতু সিজিবৰ কাৰণে লৈছে, আপোনালোকে গৰম পানী ঠাণ্ডা পানী যি পানী ব্যৱহাৰ কৰিব খোজে ব্যৱহাৰ কৰিব পাৰে। মই পিছে ইয়াতে গৰম পানী কৰি ৰখা নাই, তাৰ কাৰণে ঠাণ্ডা পানী ব্যৱহাৰ কৰিম। এয়া মই পানী দি দিলোঁ। পানী দি দিয়াৰ পাছতে এয়া ভাজি ৰখা মাছখিনি এতিয়া মই এটা এটাকৈ এনেকুৱা কৰি চব্জিখনত দি দিম। এয়া দি দিলোঁ। এতিয়া মই পুনৰ এবাৰ লৰাই দিম। পুনৰ মই 6 মিনিট 7 মিনিটমানৰ কাৰণে ভালদৰে সিজি যাবৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। এয়া ধুনীয়া কৰি পক পক কৰি উতলি আছে। উতলি থকাৰ কাৰণে মই ঢাকনিখন গুচাই দিছোঁ আৰু প্ৰায় সিজিছেই, কাৰণ যিহেতু পানী নিদিয়াতেই সিজিব লৈছে। খাৰ দিলে বেছি সময় সিজিবৰ কাৰণে নালাগে, তাৰ কাৰণে এয়া দেখিলেনে ধুনীয়া কৰি সিজিব লৈছে। আৰু চব্জিখন ইমান ধুনীয়া এটা আমোলমোল গোন্ধ আহি আছে খাৰৰ, আৰু বহুত ধুনীয়া কৰি সিজি গৈছে আৰু ধুনীয়া কৰি গোটা হৈ আহিছে। এয়া দেখিলেনে অমিতা খাৰৰ চব্জিখন ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই লাহে কৰি গেছটো অফ কৰি দিম। আজিলৈকে ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।